ঠাণ্ডা দিনৰ এই মিক্স পাচলিৰ লাবৰা ভাজিখন যে বৰ ধুনীয়া খাবলৈ দেই। ঠাণ্ডা দিনত আপুনি যি পাচলিয়ে থাকে, যিহেতু বহুত পাচলি ওলায়, মই ৰঙালাও, কোমোৰা, বিলাহী, ফুলকবি, জিকা আৰু বিশেষকৈ কচু অকণমান দি দিছিলোঁ দেই। এইদৰে পাচলিখিনি কাটি ল'লোঁ টুকুৰা টুকুৰিকৈ। মই কচু দিছোঁ কাৰণে আলু দিয়া নাই। এয়া ফুলকবিটো পাহি পাহিকৈ উলিয়াই লৈছোঁ যাতে ভাগি নাযায়। এতিয়া তেলতে পাঁচফোৰণ দিলোঁ আৰু যিহেতু মই পিঁয়াজ নহৰু বিহীনকৈ বনাইছোঁ, যিসকলে ব্ৰতত খাব পাৰে, মানে ধৰক যিয়ে পিঁয়াজ নোখোৱা ব্ৰত কৰে, এয়া গোটেই পাচলিখিনি দি লৈ লৰাই ল'লোঁ। তাতে পৰিমাণ অনুসৰি নিমখ হালধি এড কৰিছোঁ। ধুনীয়াকৈ লৰাই লৈ ঢাকন মাৰি থৈ দিম। এইদৰে 2-3 বাৰ ঢাকনতে ভাজিম। যেতিয়া গোটেই পাচলিখিনি অকণমান গলি যাব, সাৱধানে কৰিম যাতে ফুলকবি পাহকেইটা ভাগি নাযায়। আৰু এই পাচলিখন যে গৰম গৰম ভাত ৰুটি সকলোৰে লগত খাবলৈ ভাল লাগে দেই। এয়া চাওক, লৰাই লৈ মই অকণমান পানী দি দিলোঁ যিহেতু কচু দিয়া আছিলে, আৰু 2-3 বাৰ এনেকৈ ঢাকন দিয়াৰ পিছত হৈ গৈছে আজি এইখন মিক্স মানে লাবৰা ভাজিখন। বৰ সোৱাদ হয় খাবলৈ। আপোনালোকে যিসকলে খোৱা নাই এবাৰ হ'লেও খাই চাব কিন্তু দেই। মই বনাইছিলোঁ মঙলবাৰ দিনা দিনৰ ভাতৰ লগত খাবলৈ, আৰু ফুলকবি চাওক এক পাহু হোৱা নাই। যদি ভাল লাগিছে প্লিজ ৰেচিপিটো শ্বেয়াৰ কৰি যাব।